মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংলিছৰ লেচন নম্বৰ 5 হোৱাট ইজ পিংক এই লেচনটি মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম, লগতে শব্দসমূহৰ অৰ্থ তোমালোকক বুজাই দিম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। চোৱা, লেচন 5 লেচন মানে হৈছে পাঠ নম্বৰ 5। পাঠটিৰ নাম কি হয়? হোৱাট ইজ পিংক। পিংক মানে হৈছে গোলপীয়া, অৰ্থাৎ হোৱাট মানে কি মানে অৰ্থাৎ হোৱাট ইজ পিংক মানে কি হ'ল গোলপীয়া কি। এই হোৱাট ইজ পিংক ইয়াৰে লেখক কোন হয়? ক্ৰিষ্টিনা ৰজেটি। ঠিক আছে, এইটো মনত ৰাখিবা তোমালোকে। এতিয়া চোৱা, হোৱাট ইজ পিংক, হোৱাট ইজ পিংক হয়নে? হোৱাট ইজ পিংক মানে কি হয় গোলপীয়া কি। এ ৰ'জ ইজ পিংক, এটা গোলাপ গোলপীয়া। এইখিনি অসমীয়াখিনি কৰাৰ আগতে কৈ দিয়াৰ আগতে তোমালোকক মই এবাৰ ধুনীয়াকৈ পঢ়ি দিছোঁ, চাই যোৱা তোমালোকে। হোৱাট ইজ পিংক, ক্ৰিষ্টিনা ৰজেটি। হোৱাট ইজ পিংক, এ ৰ'জ ইজ পিংক, বাই দ্য ফাউণ্টেইনছ ব্ৰিংক। হোৱাট ইজ ৰেড, এ পপ ইজ ৰেড, ইন ইটছ বাৰ্লি পেট। নেক্সট one. What is blue? The sky is blue, where the clouds float through. What is white? A swan is white, sailing in the light. What is yellow? Pears are yellow, rich and ripe and mellow. What is green? The grass is green, with small flowers between. What is violet? Clouds are violet in the summer twilight. What is orange? Why an orange? Just an orange. এতিয়া মই তোমালোকক ইয়াৰে অসমীয়াখিনি বুজাই দিবলৈ চেষ্টা কৰিম, গতিকে ভালদৰে তোমালোকে মনোযোগেৰে চাই যোৱা। হোৱাট ইজ পিংক, পিংক মানে হৈছে গোলপীয়া, হোৱাট মানে হৈছে কি, অৰ্থাৎ হোৱাট ইজ পিংক মানে কি হ'ল গোলপীয়া কি। এ ৰ'জ ইজ পিংক, ৰ'জ মানে কি হয়? ৰ'জ মানে হৈছে গোলাপ, হয়নে? গোলাপ কেনেকুৱা? গোলপীয়া, হয়নে? বিভিন্ন কালাৰৰ থাকে। এ ৰ'জ ইজ পিংক, গতিকে এটা গোলাপ গোলপীয়া। বাই দ্য ফাউণ্টেইনছ ব্ৰিংক, ঝৰ্ণাৰ কাষত, অৰ্থাৎ ঝৰ্ণাৰ কাষত ফুলি থকা গোলাপ ফুলবোৰ ধুনীয়া। নেক্সট ওৱান, হোৱাট ইজ ৰেড, ৰেড মানে কি হয়? ৰঙা, অৰ্থাৎ ৰঙা কি। এ পপি ইজ ৰেড, হয়নে? এটা আফুগুটি, আফুগুটি কি হয়? ৰঙা। ইন ইটছ বাৰ্লি পেট, জব খেতিৰ আফুগুটিবোৰ ৰঙা। নেক্সট ওৱান, হোৱাট ইজ ব্লু, ব্লু মানে কি? নীলা, হয়নে? অৰ্থাৎ নীলা কি। দ্য স্কাই ইজ ব্লু, অৰ্থাৎ আকাশখন, স্কাই মানে কি হয়? আকাশ, অৰ্থাৎ আকাশখন কি হয়? নীলা। ৱেৰ দ্য ক্লাউডছ ফ্ল'ট থ্ৰু, য'ত মেঘবোৰ উপঙি থাকে মাজেদি, অৰ্থাৎ আকাশৰ মাজেদি য'ত মেঘবোৰ উপঙি ফুৰে। নেক্সট ওৱান, হোৱাট ইজ হোৱাইট, হোৱাইট মানে কি হয়? বগা, অৰ্থাৎ বগা কি। এ স্ৱান ইজ হোৱাইট, অৰ্থাৎ কি হয়? স্ৱান মানে কি হয়? ৰাজহাঁহ, হয়নে? ৰাজহাঁহ নিশ্চয় দেখিছা তোমালোকে, ৰাজহাঁহ কেনেকুৱা? বগা। এ স্ৱান ইজ হোৱাইট, অৰ্থাৎ ৰাজহাঁহ বগা। চেইলিং ইন দ্য লাইট, মানে পানীৰ মাজত ৰদ কি কৰে? গতি কৰে। নেক্সট ওৱান, হোৱাট ইজ য়েলো, য়েলো মানে কি হয়? হালধীয়া, অৰ্থাৎ হালধীয়া কি। পিয়াৰ্ছ আৰ য়েলো, অৰ্থাৎ নাচপতিবোৰ হালধীয়া। ৰিচ, ৰাইপ এণ্ড মেলো, অৰ্থাৎ পকা আৰু কি হয়? মধুৰ, হয়নে? সেইখিনি। নেক্সট ওৱান, হোৱাট ইজ গ্ৰীণ, হোৱাট ইজ গ্ৰীণ, হোৱাট ইজ গ্ৰীণ মানে কি? সেউজীয়া কি। দ্য গ্ৰাছ ইজ গ্ৰীণ, ঘাঁহবোৰ সেউজীয়া। উইথ স্মল ফ্লাৱাৰ্ছ বিটুইন, সৰু সৰু ফুলৰ সৈতে মাজে মাজে, অৰ্থাৎ ঘাঁহবোৰ সেউজীয়া, মাজে মাজে সৰু সৰু ফুলৰ সৈতে। হোৱাট ইজ ভায়লেট, বেঙুনীয়া কি। ক্লাউডছ আৰ ভায়লেট, অৰ্থাৎ মেঘবোৰ কি হয়? বেঙুনীয়া।
ইন দ্য ছামাৰ টুইলাইট মেঘবোৰ বেঙুনীয়া যেতিয়া গ্ৰীষ্মকালত সূৰ্য মাৰ যোৱা সময়ত তেতিয়া কি হয় মেঘবোৰ বেঙুনীয়া হয় নেক্সট চোৱা হোৱাট ইজ অৰেঞ্জ অৰেঞ্জ মানে কি হয় কমলা হয়নে অৰ্থাৎ কমলা কি why an orange কিয় এটা কমলা just an orange অৰ্থাৎ মাত্ৰ এটা কমলা আশা কৰিছোঁ তোমালোকে বুজি পালা এতিয়া ইয়াৰ শব্দাৰ্থখিনি মই তোমালোকক ক'বলৈ চেষ্টা কৰিছোঁ হোৱাট মানে হৈছে কি পিংক মানে হৈছে গোলপীয়া ঠিক আছে পিংক ৰ'জ মানে হৈছে কি গোলাপ ঠিক আছে নেক্সট ওৱান ৰেড মানে কি হয় ৰেড মানে ৰঙা পপি মানে কি হয় পপি মানে হৈছে আফুগুটিৰ কথা কৈছে ইয়াতে ঠিক আছে নেক্সট চোৱা ব্লু মানে কি হয় ব্লু মানে হৈছে নীলা স্কাই মানে হৈছে আকাশ হোৱেৰ মানে হৈছে কোট ঠিক আছে ক্লাউডছ মানে হৈছে মেঘবোৰৰ কথা বুজাইছে নেক্সট হোৱাইট মানে হৈছে বগা সোৱান মানে হৈছে ৰাজহাঁহ হয়নে লাইট মানে হৈছে পোহৰ ঠিক একেধৰণে য়েলো মানে হৈছে হালধীয়া ঠিক আছে পিয়াৰ্স মানে হৈছে নাচপতি ৰিচ মানে হৈছে ধনী ৰাইপ মানে হৈছে পকা আৰু মেলো মানে হৈছে মধুৰ ঠিক একেধৰণে গ্ৰীণ মানে হৈছে সেউজীয়া গ্ৰাছ মানে হৈছে ঘাঁহবোৰৰ কথা বুজাইছে স্মল মানে হৈছে সৰু উইথ মানে হৈছে সৈতে ফ্লাৱাৰ্ছ মানে হৈছে ফুলবোৰ বিটুইন মানে হৈছে মাজত ঠিক একেধৰণে ভায়োলেট মানে কি হয় ভায়োলেট মানে হৈছে বেঙুনীয়া হয়নে ক্লাউডছ মানে জানাই তোমালোকে মেঘবোৰ হয়নে নেক্সট ছামাৰ মানে কি হয় ছামাৰ মানে এইটো গ্ৰীষ্মকাল বা গৰমৰ দিনৰ কথা বুজাইছে হয়নে ঠিক একেধৰণে অৰেঞ্জ মানে কি হয় অৰেঞ্জ মানে হৈছে কমলা হোৱাই মানে হৈছে কিয় জাষ্ট মানে হৈছে মাত্ৰ আশা কৰিছোঁ তোমালোকে বুজি পালা